আজি ভিডিঅ'টো চাহ খোৱাৰ পৰা আৰম্ভ কৰিছোঁ। উঠা অলপ দেৰি হ'ল, 8 মানে বাজিলে। ৰাতি আৰিয়ানছে কিয় জানো ইমান আমনি কৰিলে, শুবই নাপালোঁ। ৰাতিপুৱা সময়তহে অলপ শুইছোঁ। আৰু এইপিনে দেখিছেনে, কালি মায়ে ঘৰৰ পৰা আহোঁতে ঘৰৰ পৰা আমালৈ বুলি কিবাকিবি অলপ লৈ আহিছিলে। এয়া দেখিছেনে, ঘৰতে খুন্দাই থোৱা হালধি এবাৰ আনি দিছে। মই যে বিয়া পতা দিনৰ পৰা এখন ঘৰত হালধি কিনি খাবলগীয়া হোৱাই নাই। যেতিয়াই প্ৰয়োজন হয় তেতিয়া মায়ে ঘৰৰ পৰাই আনি দিয়ে। এফালে লাই আনি দিছে, দাংবডি আনিছে আৰু পাণ এখিনি আনি দিছে। এইপিনে দেখিছেনে, অমিতা এটা আনি দিছে আৰু ইমান টিকলি ৰঙালাও এটা আনি দিছে। এইটো ৰঙালাও মানে আমি আহিনে ৰঙালাও বুলি কওঁ, খাবলৈ বিৰাট তেল হয় মানে, গম পায়নে? চাওক, তামোলো এইখিনি লৈ আহিছে। আৰু এইপিনে কালি সকামলৈ যে অনা জলকীয়া বহুতখিনি থাকি গ'ল, তাকে ভাবিছোঁ আচাৰ বনাই পেলাওঁ। এনেকৈ কেঁচাকৈ থৈ দিলেও গেলি থাকিব নহয় জানো। মই এফালে ধুই পিনে ধুনীয়াকৈ ৰ'দত শুকাবলৈ দি দিছোঁ। শুকোৱাৰ পিছত এইখিনি আচাৰ বনাই পেলাম। আৰু এফালে চাওকচোন, কালি আমাৰ আৰিয়ানছে যে মৰমতে ইমানবোৰ উপহাৰ পালে। এইগৰাকী যে আমাৰ মা দেই, মা বহি আছে মোৰ ওচৰতে। ভাবিছোঁ মা থাকোঁতেই প্ৰেজেণ্টখিনি খুলি চাই লওঁ, নহ'লে পিছত যে মোৰ আকৌ অকলে অকলে চাবই মন নাযাব। আৰু এইখিনিতে যে হাঁহি উঠা কথা এটা হ'ল, গম পায়নে? আমাৰ মায়ে কি কৰিছে, প্ৰেজেণ্টটো চাই কেৰি বেগত ভৰাই গৈছে, মোক দিছে। আকৌ মই মানে সেইটো প্ৰেজেণ্টকে কেৰি বেগৰ পৰা উলিয়াই পিনে কাপোৰখিনি এক্সট্ৰাকৈ থৈ গৈছোঁ। গম পোৱা নাছিলোঁ নহয় মায়ে যে কেৰি বেগত কাপোৰখিনি ভৰাই গৈছে বুলি। পিছত মই যেতিয়া ভিডিঅ'টো এডিট কৰিবলৈ লৈছোঁ, তেতিয়া ভিডিঅ'টো চাওঁতে গম পাইছোঁ আমাৰ মায়ে কেৰি বেগত প্ৰেজেণ্টখিনি ভৰাই গৈছে। এইফালে দেখিছেনে? এইপিনে চাওকচোন, মই কেৰি বেগৰ পৰা প্ৰেজেণ্টখিনি উলিয়াই গৈছোঁ। ইমান যে জমনি নহয়।